মেকআপ আৰ্টিষ্ট কোন? যোনে ল'ৰাৰ পৰা ছোৱালীলৈকে, এগৰাকী সৰু ছোৱালীৰ পৰা এগৰাকী বৃদ্ধ মহিলালৈকে নিজৰ মেকআপ এটি ধুনীয়া কৰিবৰ কাৰণে চেষ্টা কৰি থাকে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে নিজৰ সৰু সন্তানটিক বিচনাতে এৰি আপোনাৰ জোৰোণৰ মেকআপ কৰিবৰ কাৰণে পুৱতি নিশাতে আপোনাৰ ঘৰ গৈ পায়, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে নিজৰ শৰীৰৰ হাজাৰটা পেইন সহ্য কৰি আপোনাৰ দিনটো ধুনীয়া কৰিবৰ কাৰণে হাঁহি মুখেৰে আপোনাক মেকআপ কৰি থাকে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে আপোনাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট দিনটো আৰু ৰঙীন কৰিবৰ কাৰণে চেষ্টা কৰে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে নিজৰ খোৱা বোৱাটো বাদেই দিয়ক, আপুনি পানী এগিলাচ দি থ'লেও সেই গিলাচ পানী খাব পাহৰি পেলাই নিজৰ 100% আপোনাৰ মেকআপটোত দিবৰ কাৰণে চেষ্টা কৰি থাকে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে নিজৰ পৰিয়ালৰ হাজাৰটা ফাংচন এৰি আপোনাৰ অকেশ্যনটো ধুনীয়া কৰিবৰ কাৰণে আপোনাৰ ঘৰ গৈ পায়গে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। যোনে নিজৰ ফেমিলি মেম্বাৰৰ মেডিকেল এমাৰ্জেঞ্চি থাকিলেও আপোনাক কথা দি থোৱাৰ বাবে আপোনাৰ ঘৰত গৈ পেলাই একো টেনশ্যন নিদি আপোনাক হাঁহি মুখেৰে মেকআপটো কৰি উভতি আহে, তেওঁ হৈছে মেকআপ আৰ্টিষ্ট। এই ভিডিঅ'টোৰ কমেণ্টত সেই সকলো মেকআপ আৰ্টিষ্টক টেগ কৰক, যোনে কোনোবা নহয় কোনোবা এদিন আপোনাক ধুনীয়াকৈ সজাই তুলিছিলে, আৰু চাব তেওঁলোকৰ মুখত আপোনালোকে খুব ধুনীয়া এটা স্মাইল আনিব পাৰিব। আজিলৈ আহিলোঁ, বাই।